ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন আৰু কংগ্ৰেছ বিধায়ক A.K. ৰছিদ আলমে দিয়া চেলেঞ্জৰ কুফল ভুগিছে এতিয়া সংখ্যালঘু লোকে। এজন সীমান্ত নহয়, দুজন সীমান্ত নহয়, 50জন সীমান্তই আপোনালোকৰ গাৰ নোম লগাব নিদিওঁ। দম আছে যদি এটা ঘৰ ভাঙি দেখিবা তুমি, মই চেলেঞ্জ কৰিছো। যদি ৰকিবুল হুছেইন প্ৰকৃত নেতা আছিলে তেতিয়াহ'লে গভৰ্ণমেণ্টক চেলেঞ্জ কৰিব নালাগিছিল। চৰকাৰে সংখ্যালঘু ৰাইজক উচ্ছেদ কৰিব নোৱাৰে বুলি এক প্ৰকাৰ চৰকাৰক চেলেঞ্জ দিছিল ৰকিবুল হুছেইনে। এজন সীমান্ত নহয়, দুজন সীমান্ত নহয়, 50জন সীমান্তই আপোনালোকৰ গাৰ নোম লগাব নিদিওঁ। যদি মিলা মিছাকৈ চলিব নোখোজে তেতিয়া চেলেঞ্জ কৰিলেতো কথাটো চেলেঞ্জ হৈ যায়। তাৰ পিছতেই চলিল উচ্ছেদ আৰু উচ্ছেদৰ সময়ত সংখ্যালঘুৰ কাষত ত্ৰাণকৰ্তাৰ ৰূপত ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ। কিন্তু উচ্ছেদিত ৰাইজৰ কাষত এতিয়াও থিয় হোৱা নাই কংগ্ৰেছ। যি কংগ্ৰেছে এইসকল সংখ্যালঘু লোকক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছিল, সেইসকলৰ ওচৰত এতিয়া বিপদৰ সময়ত থিয় দিয়া নাই কংগ্ৰেছে। কংগ্ৰেছক মিয়াৰ শত্ৰু আখ্যা দিলে বিভিন্ন লোকে। কংগ্রেস কার শত্রু কোনছে পারবেন না। কংগ্রেস মুসলমানের শত্রু 1 নম্বর, আর 2 নম্বর হলো মিয়া জনগোষ্ঠীর মানুষের শত্রু। এটা আপনি কয়ে হারবেন না কে জানেন? আপনি কংগ্রেস করেন, যে আপনার বাপ দাদা কংগ্রেস করছে, আপনি কংগ্রেস করেন, আপনারা কংগ্রেসে যান জীবন দেওয়া ভালোবাসেন, ওই জন্য কয়ে হারবেন না কংগ্রেস যে আমগো শত্রু। সংখ্যালঘু ৰাইজৰ প্ৰশ্ন, কিয় এতিয়া নীৰৱ ৰকিবুল হুছেইন? সংখ্যালঘু ৰাইজক বিশ্বাসঘাতকতা কৰি কিয় নিমাতি কইনাৰ ভাও ধৰিছে ৰকিবুল হুছেইনে? রকিবুল হুসেন তুমি সাইলেন্ট কিয়? যিজনে মুসলমানের দোহাই দি, মিয়ার দোহাই দি সংখ্যালঘুর কথা কই দরদি হই ইয়ার পৰা ভোট লৈ গৈ তুমি এই কচুতলি সোণাপুৰৰ উচ্ছেদৰ পিছত যদি এই ভাষাটো কমেণ্টত আহে যে কি কৈছিল যে মুছলমানৰ পক্ষত কথা কোৱা মাত মাতা দলৰ পৰা নিষেধ আছে, তাৰ মানে কি? একবাৰে ধুমা বৈ দিব নালাগে ৰকিবুল হুছেইনৰ নিচিনা লিডাৰ। আৰু ৱাজেদ আলী চৌধুৰী যেনেকুৱা আছে, এওঁলোকে গোটেই জীৱন লিডাৰি কৰিছে কি এই মানুহখিনি সন্ধিৰ আৱৰ্তত পেলাই দিছে। মোৰ প্ৰশ্নৰ এনচাৰ লাগিব। আপুনি শপত বাক্য কৰিছিলে, জয় অসম কৈছে, জয় অসম কোৱাটো আমিও পাৰো, ক'ব নোৱাৰো নেকি? আপুনি শপত বাক্য কৰি আৰু বিজেপিক ভোট দিলে সেইবিলাক মুছলমান মানুহ গাদ্দাৰ বুলি কৈছিলে। আজি আপুনি ক'ত? আপোনাৰ নিচিনা ডাঙৰ গাদ্দাৰ অসম দেশত কোনো সৃষ্টি হোৱা নাই। সেয়েহে এবাৰ সংখ্যালঘু ৰাইজে চেলেঞ্জ দিলে কংগ্ৰেছৰ সংখ্যালঘু নেতাসকলক। অপেন চেলেঞ্জ জনাইছো কংগ্ৰেছৰ যিবিলাক দালাল, যিবিলাক আমেৰিকাৰ পৰা নামি আহিছে, যিবিলাক চাইনাৰ পৰা নামি আহি আছে, যিবিলাক পাকিস্তানৰ পৰা নেতা নামি আহি আছে, প্ৰত্যেকজনকে মই প্ৰত্যাহ্বান জনাইছো, আপোনালোকে যদি সঠিক তথ্য মই দিব নোৱাৰো, মই ৰাজনৈতিক জীৱন ত্যাগ কৰিম। কংগ্ৰেছে সংখ্যালঘুৰ ক্ষতি সকলোতকৈ বেছি কৰিছে। কংগ্ৰেছে অকল আমাৰ মানুহক, মাইনৰিটি মানুহক ভয় বাবুকে দেখুৱাই অকল ভোটহে গ্ৰহণ কৰে। প্ৰত্যাহ্বান জনাইছো প্ৰত্যেকজন মাইনৰিটি সংখ্যালঘু কংগ্ৰেছী নেতাক, কি কৰিলে আপোনালোকে? ইমান বছৰে কংগ্ৰেছ কৰি সংখ্যালঘু জনসাধাৰণৰ কাৰণে কি কৰিছে? সংখ্যালঘু মানুহৰ কাৰণে বিপদ নমাই আনিছে। তেওঁলোকে অকল সংখ্যালঘু জনসাধাৰণৰ সমস্যা ক্ৰিয়েট কৰিছে। সংখ্যালঘু ৰাইজে স্পষ্টকৈ ক'লে, ৰকিবুল হুছেইনৰ দৰে গাদ্দাৰ অসমত পূৰ্বে কেতিয়াও সৃষ্টিয়ে হোৱা নাই। আৰু সংখ্যালঘু ৰাইজৰ এই গুজৰণিৰ মাজতে উচ্ছেদিত ৰাইজৰ কাষত এনেদৰে চকু পানী তুলিছেগৈ অখিল গগৈয়ে। কাৰোবাক যদি সাৱটি ধৰি সান্তনা দিছে, আন কাৰোবাজনৰ কাষত বহি সান্তনা দিছে। আৰু সংখ্যালঘু ৰাইজৰ সন্মুখত অখিল গগৈৰ স্পষ্ট কথা, সংখ্যালঘু ৰাইজে কংগ্ৰেছক অকলে ভোট দিলে একো লাভ নহ'ব। অখিল গগৈ চৰকাৰত থাকিলেহে সংখ্যালঘু ৰাইজৰ উন্নতি হ'ব। কংগ্ৰেছক অকলে ভোট দি একোডাল লাভ নাই। অকল ভোটটো লৈয়ে গৈ অকল পেটটোহে ডাঙৰ কৰিব, হয়নে নহয়? সেইকাৰণে বিজেপিক খেদিবলৈ কংগ্ৰেছক ভোট দিব লাগিব, কিন্তু অকলে ভোট সিহঁতক দি দিলে নহ'ব। লগত ৰাইজৰ দলকো আপোনালোকে পঠিয়াই দিলে, সেয়ে কংগ্ৰেছৰ ডিঙিত আমি টিলিঙাটো ওলমাই দিব পাৰিম। একজন মানুহকো মই যিদিনা শাসনলৈ আহিম, মই যিদিনা চৰকাৰত থাকিম, তাৰ পৰা এবছৰৰ ভিতৰত অসমৰ সব যিমানবিলাক ভাৰতীয় স্বদেশী মানুহ আছে, প্ৰত্যেকজন বিদেশীক বাদ দি
71 চনৰ পিছত অহাবিলাকক কাকো নিদিওঁ, এক চিকৰাও নিদিওঁ। আগতে অহা মানুহবিলাকক প্ৰত্যেককে মাটি দিয়ে আৰু কোনোদিন যাতে তেওঁলোকক উচ্ছেদ কৰিব নোৱাৰে তাৰ কাৰণে মাটিৰ ম্যাদী পট্টা কৰি দিয়াৰ ব্যৱস্থা। মুঠৰ ওপৰত ৰকিবুল হুছেইন আৰু একে ৰছিদ আলমৰ দৰে সংখ্যালঘু নেতাই চৰকাৰক যি চেলেঞ্জ দিছিল সেই চেলেঞ্জৰ এতিয়া কুফল ভুগিবলগীয়া হৈছে সংখ্যালঘুৱে। আৰু এই সময়ত সংখ্যালঘু ৰাইজৰ কাষত থিয় হোৱাৰ সাহস নাই কংগ্ৰেছৰ। ব্যুৰ' ৰিপৰ্ট, নিউজ লাইভ।